উপাহা ফুকনৰ মৃত্যুৰ আগৰ দিনাখন উপাহা ফুকনৰ ঘৰত অহা দুজন ব্যক্তি কোন কোন যি দুজন ব্যক্তিয়ে নিশা উপাহা ফুকনৰ ঘৰত থকাকৈ আহিছিল তেওঁলোকে বজাৰ কৰিছিল নিশা একেলগে ভাত খাইছিল থাকিছিল সেই দুজন ব্যক্তি কোন কোন এক ৰহস্যময় হৈ পৰিছে উপাহা ফুকনৰ মৃত্যুৰ আৰৰ ঘটনাটো উপাহা ফুকনে সেই সিদ্ধান্ততে সঁচাকে নিজৰ জীৱনৰ প্ৰতি মায়ামো নোহোৱা হৈ লৈছিল নে সেই সিদ্ধান্ত লবলৈ কোনোবাই বাধ্য কৰোৱাইছিল উপাহা ফুকনক এই প্ৰতিবেদনত মই আপোনালোকক কিছু কথা জনাম ইতিমধ্যে উপাহা ফুকনৰ মাতৃগৰাকীয়েও মুখ খুলিছে কিন্তু উপাহা ফুকনৰ ঘৰত আগৰ দিনাখন অহা হে আলহী কেইজন কোন যি কেইজন আলহীয়ে ভাত খোৱাকৈ আহি নিশা উপাহা ফুকনৰ ঘৰত আছিল ৰাতিপুৱাৰ ভাগত উপাহা ফুকনৰ মাতৃয়ে যেতিয়া বাচন ধুই আছিল সেইখিনি সময়তে উপাহা ফুকন চাদৰ পৰা পৰিছিল কিন্তু হে আলহী কেইজন ক'ত গ'ল আলহী কেইজন ৰাতিপুৱাৰ ভাগতে তেওঁলোক গুচি গৈছিল নেকি এতিয়া সকলোবোৰ হৈ পৰিছে এক ডাঙৰ ৰহস্য উপাহা ফুকনৰ মৃত্যুৰ ঘটনাটো উপাহা ফুকনৰ মাতৃয়ে তেওঁ কৈছে যে তেওঁৰ স্বামী ভৃগু ফুকনে অসমখনৰ কাৰণে বহুত কৰিলে অসমৰ জাতিটোৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে তেওঁ বহুত কিবা কিবি কৰিলে কিন্তু নিজৰ বাবে একো নকৰিলে আৰু অসমীয়া জাতিটোৰ কাৰণে অসমখনৰ কাৰণে ভৃগু ফুকনৰ যিটো পৰিয়াল ভৃগু ফুকনৰ পৰিয়ালটো তিলকৈ শেষ হৈ গ'ল ভৃগু ফুকনৰ পৰিয়ালত থকাৰ ভিতৰত এতিয়া দুজন ব্যক্তি আছিল এক ভৃগু ফুকনৰ পত্নী আৰু আনফালে ভৃগু ফুকনৰ জীয়ৰী তেওঁলোক দুজনেই আছিল আৰু বহু দিনৰে পৰা ভৃগু ফুকনৰ মৃত্যুৰ পিছৰেই পৰা ভৃগু ফুকনৰ যি কন্যাগৰাকী মানসিকভাৱে ভাগি পৰিছিল তাৰো আৰত আছে এটা ডাঙৰ কাৰণ এই কথাটো ইতিমধ্যে ভৃগু ফুকনৰ পত্নীয়ে কৈছে মিডিয়াৰ আগত যেতিয়া ভৃগু ফুকনৰ মৃত্যু হৈছিল ভৃগু ফুকনৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ যেতিয়া গোটেই জালুকবাৰী সমষ্টিটোত ঘূৰাই লৈ ফুৰোৱা সময়ত সেইখিনি সময়ত ভৃগু ফুকনৰ জীয়ৰী যিগৰাকী ইতিমধ্যে চাদৰ পৰা জপিয়াই নিজক শেষ কৰি দিলে সেই ছোৱালীগৰাকী ভৃগু ফুকনৰ লগত আছিল নশ্বৰ দেহটোৰ লগত আছিল দেউতাকৰ সেইখিনি সময়তে তেওঁ চক খালে আৰু তেওঁ চক খোৱাৰ পিছৰে পৰা যেতিয়া ভৃগু ফুকন এই পৃথিৱীখনৰ পৰা গুচি গ'ল তাৰ পাছতেই তাই মানসিকভাৱে ভাগি পৰিল তাই সম্পূৰ্ণ মানসিকভাৱে ভাগি পৰিল তাইৰ যি মনোবল আছিল তাইৰ যি সাহস আছিল তাইৰ সাহস দেউতাক আছিল দেউতাকক বহুত ভাল পাইছিল কিন্তু যেতিয়া তাই নিজৰ সাহসখিনিয়ে নোহোৱা হৈ পৰিল দেউতাকে যেতিয়া নোহোৱা হৈ পৰিল দেউতাকৰ লগত সেই নশ্বৰ দেহটোৰ লগত যেতিয়া তেওঁ গোটেই জালুকবাৰী সমষ্টিটো ঘূৰি ফুৰিব লগা হ'ল তেতিয়াই চক খাই তেওঁ সম্পূৰ্ণভাৱে মানসিকভাৱে ভাগি পৰিছিল ভৃগু ফুকনৰ জীয়ৰী তাৰ পিছতেই ভৃগু ফুকনৰ জীয়ৰী গৰাকীৰ তেওঁৰ জীৱনত জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈ পৰিছিল মাজে মাজে যিবোৰ সিদ্ধান্ত লৈ থাকে মাকৰ আগত তেওঁ কয় যে মই আৰু এই পৃথিৱীখনত জীয়াই থাকিবলৈ মন নাই এনেকুৱা ধৰণৰ কথাবোৰ মাকৰ আগত কৈ থাকে মাজে মাজে ৰাজনীতিলৈ যোৱাৰো ৰাজনীতিৰ পথাৰখনত যিহেতু বাপেকো ৰাজনীতিত আছিল ৰাজনীতি কৰিছিল গতিকে ৰাজনীতিৰ পথাৰখনত খোজ পেলোৱাৰ সিদ্ধান্তও মাজে মাজে তেওঁ লৈ থাকে কিন্তু মাকে তেওঁক প্ৰতিবাৰে বাধা দিয়ে আৰু এই কথাবোৰ ইতিমধ্যে ভৃগু ফুকনৰ যি পত্নী ভৃগু ফুকনৰ পত্নীয়ে ইতিমধ্যে মুখ খুলিছে কাৰণ ভৃগু ফুকনৰ পত্নীৰ মনত বহুত ক্ষোভ আছে তেওঁ চৰকাৰখনৰ প্ৰতিও ক্ষোভ আছে কিন্তু সেই চৰকাৰখনৰ প্ৰতি থকা ক্ষোভখিনিও তেওঁ এতিয়া মিডিয়াৰ আগত সাংবাদিকসকলৰ আগত তেওঁ প্ৰকাশ কৰিব নিবিচাৰে তেওঁ কেৱল এটা কথাই প্ৰতিবাৰে কৈ গৈ আছে যে ভৃগু ফুকনে বহুত কৰিছে অসমীয়া জাতিটোৰ কাৰণে অসমখনৰ কাৰণে তেওঁ বহুত বলিদান দিলে তেওঁ বীৰৰ দৰে আহিছিল ভৃগু ফুকন বীৰৰ দৰে আহিছিল আৰু বীৰৰ দৰে তেওঁ গুচি গ'ল বহু ৰাজনৈতিক নেতাই কিন্তু ভৃগু ফুকনক শেষ কৰি দিবৰ কাৰণে চেষ্টা কৰিছিল তেওঁ যিদৰে আছিল তেওঁক নিশেষ কৰি দিবৰ কাৰণে চেষ্টা কৰিছিল আৰু তেওঁলোক কিন্তু সফল হ'ল বুলি ইতিমধ্যে ভৃগু ফুকনৰ পত্নীগৰাকীয়ে কৈছে ভৃগু ফুকনৰ পত্নীয়ে কৈছে বহুতে ষড়যন্ত্ৰ কৰিছিল ভৃগু ফুকনক নিশেষ কৰি দিবৰ কাৰণে তেওঁলোক কিন্তু সফল হ'ল এতিয়া সেই নেতাসকল কোন সেইসকল ব্যক্তি কোন যিসকলে ভৃগু ফুকনক শেষ কৰি দিব খুজি সেইসকল ব্যক্তি সফল হৈছিল আৰু ভৃগু ফুকন বীৰৰ দৰে হেনো আহিছিল আৰু বীৰৰ দৰে তেওঁ গুচি গ'ল সেইজন ভৃগু ফুকন আৰু এতিয়া সেই ভৃগু ফুকনৰ পৰিয়ালটোৰ একমাত্ৰ ছোৱালীগৰাকীক লৈ মাকে সপোন দেখিছিল মাকে আশা কৰিছিল বহুত আশা কৰিছিল আৰু ভৃগু ফুকন যোৱাৰ পাছৰে পৰা মানসিকভাৱে সেই ছোৱালীজনী ভাগি পৰি অৱশেষত যি সিদ্ধান্ত ল'লে আপোনালোক সকলোৱে হয়তো গম পাইছে কিন্তু এতিয়াও সেইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে যে সেই ছোৱালীগৰাকীক সঁচাকৈ চাদৰ পৰা তেওঁ নিজেই জপিয়াইছিল নে তাত আছিল কোনোবা আন ব্যক্তিৰ হাত ইতিমধ্যে গম পোৱা গৈছে যে তেওঁলোকৰ ঘৰত আহিছিল দুজন ব্যক্তি তেওঁৰ মৃত্যুৰ আগৰ দিনাখন আৰু সেই ব্যক্তি দুজন গ'ল নে কেতিয়ালৈকে সেই ব্যক্তিকেইজন থাকিল এই খবৰবোৰ ইতিমধ্যে ওলাই আহিব বুলি আমি আশা কৰিছোঁ কাৰণ গোটেই ঘটনাটো যিহেতু আৰক্ষীয়ে তদন্ত কৰি আছে গোটেই ঘটনাটো আৰক্ষীয়ে লৈছে আৰক্ষীয়ে গোটেই ঘটনা তদন্ত কৰিছে সোনকালে এই ঘটনাটোৰ আঁৰৰ ৰহস্য আমি সকলোৱে গম পাম বুলি ভাবিছোঁ আমি গম পাম যে আচলতে ভৃগু ফুকনৰ জীয়ৰীৰ যিটো ঘটনা হ'ল কাৰণ আজিৰ পৰা 10-15 দিন আগত ভৃগু ফুকনৰ জীয়ৰীৰ এটা ইণ্টাৰভিউ আমি সকলোৱে দেখিছোঁ যে কিমান সাহসী এজনী ছোৱালী বহুত সপোন দেখিছে সেই সাহসী ছোৱালীজনীয়ে ৰাজনীতি পথাৰখনত কাম কৰা নিজৰ জীৱনটোক লৈ তেওঁ বহুত সপোন দেখিছে আৰু সেই ছোৱালীজনীয়ে যেতিয়া এনেকুৱা এটা সিদ্ধান্ত ল'ব আমাৰ নিচিনা সাধাৰণ মানুহে কিন্তু পতককৈ বিশ্বাস কৰিবলৈ অলপ টান পাওঁ
হয়তো কেতিয়াবা মানসিকভাৱে যেতিয়া জীৱনটোত একো নোহোৱা হৈ পৰে, জীৱনটোত যেতিয়া চাৰিওফালে অন্ধকাৰ দেখা হৈ পৰে, তেতিয়া হয়তো এনেকুৱা সিদ্ধান্ত ল'বও পাৰে। কিন্তু গোটেই ঘটনাটো যেতিয়া ভালকৈ তদন্ত কৰা হ'ব, তেতিয়া আৰু আচলতে উৰহী গছৰ ওলাই পৰিব। ইতিমধ্যে ভৃগু ফুকনৰ পত্নীয়ে মুখ খুলিছে, সেয়া আপোনালোক সকলোৱে গমেই পাইছে। আৰু এই খবৰটো মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। সময়ত গম পাব যে আচলতে এই মৃত্যুৰ আঁৰৰ ৰহস্য কি। ধন্যবাদ, পুনৰ লগ পাম এনে কিছু খবৰেৰে।